গোলাঘাট পূব শিক্ষাখণ্ডৰ অন্তৰ্গত আমগুৰি মধ্য ইংৰাজী বিদ্যালয়ত এইবাৰ প্ৰাক ৰঙালী উৎসৱ নামেৰে এক ব্যতিক্ৰমী অনুষ্ঠান আজি আয়োজন কৰে বিদ্যালয়খনে। বৃহত্তৰ অঞ্চলটোৰ ভিতৰতে বিশেষ নাম থকা বিদ্যালয়খনত আজি পুৱা ভাগতে পিঠা, জলপান, চিত্ৰাংকন আদি প্ৰতিযোগিতা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আয়োজন কৰে। উল্লেখ্য যে আজি শৈক্ষিক দিনপঞ্জীৰ মতে শনিবৰীয়া চৰাৰ লগতে সংগতি ৰাখি অসমীয়াৰ বাপতি সাহোন আগন্তুক ৰঙালী বিহুৰ প্ৰাক্ষণত টুইনিং স্কুল প্ৰগ্ৰেম অৰ্থাৎ বন্ধু বিদ্যালয় কাৰ্যসূচীত একাংশ ছাত্ৰ-ছাত্ৰীয়ে বিহুৰ সাজ কাপোৰ পিন্ধি ঢুলীয়াৰ ঢোলৰ চেৱত বিহু নাম গাই নাচি বাগি অনুষ্ঠান ভাগক সোণত সুৱগা চৰা কৰি তোলে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক লোকেশ্বৰ গগৈয়ে জ্যেষ্ঠ ব্যক্তিসকলক মান বস্ত্ৰ তথা ফুলাম গামোচাৰে আদৰণি জনায়। উল্লেখ্য যে আজিৰ মনোৰম অনুষ্ঠানত বন্ধু বিদ্যালয় হিচাপে অংশগ্ৰহণ কৰিছিল নিকটৱৰ্তী আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ লগতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে। গোলাঘাটৰ পৰা জীৱন গগৈৰ প্ৰতিবেদন, অৰুণোদয় আছাম। প্ৰথম স্থান লাভ কৰিছে ৰাগ প্ৰীতম সোণোৱাল, দ্বিতীয় স্থান লাভ কৰিছে দীপাঞ্জলি সোণোৱাল, তৃতীয় স্থান লাভ কৰিছে প্ৰজ্ঞা প্ৰাৰ্থনা সোণোৱালে। তোমালোক আগবাঢ়ি আহা। আজি এই চিত্ৰাংকন প্ৰতিযোগিতাৰ পৰিচালনা কৰিছিলে আমাৰ বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ অন্তৰীক্ষ চুতীয়াই আৰু সহযোগত আছিলে বিতুপন সোণোৱাল। দিনপঞ্জীৰ মতে শনিবৰীয়া চৰা, এই শনিবৰীয়া চৰাৰ এই আজিৰ দিনটোতে আমি বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্দেশ মতে চিত্ৰাংকন প্ৰতিযোগিতা, জলপান প্ৰতিযোগিতা, পিঠা প্ৰতিযোগিতা ইতিমধ্যে সম্পন্ন কৰিলোঁ। লগতে আমি প্ৰতি বছৰে এটি উৎসৱ পালন কৰোঁ ৰঙালী বিহুৰ আগে আগে। সেই উৎসৱটি হৈছে প্ৰাক ৰঙালী উৎসৱ। প্ৰাক ৰঙালী উৎসৱত আমি ছাত্ৰ ছাত্ৰীসকলক লগত লৈ এই বিহুৰ আয়োজন কৰোঁ। লগতে বিহুৰ প্ৰতিযোগিতা আৰম্ভ কৰোঁ, বিহু পিঠাৰ প্ৰতিযোগিতা আৰম্ভ কৰোঁ। আমি এই প্ৰতিযোগিতাৰ যোগেদি আমাৰ অসমৰ সংস্কৃতিক ছাত্ৰ ছাত্ৰীৰ মাজত পৰিচিত কৰি দিব বিচাৰোঁ। আৰু ইমানখিনিয়ে আমাৰ উদ্দেশ্য। লগতে আৰু এটা বস্তু সংযোগ হৈছে আমাৰ টুইনিং স্কুল প্ৰগ্ৰেম, যিটো বন্ধু বিদ্যালয় কাৰ্যসূচী। বন্ধু বিদ্যালয় কাৰ্যসূচীৰ যোগেদি আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত ওচৰ চুবুৰীয়া বিদ্যালয়সমূহৰ লগত এটা সমন্বয়, বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰিব বিচাৰোঁ এনেকুৱা কিছুমান কাৰ্যসূচীৰ জৰিয়তে।